নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মাটি ক্ৰয় বিক্ৰয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 1951 চনৰ পৰা অসমত বাস কৰা খিলঞ্জীয়া লোকেহে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব। পুৰণা মন্দিৰ মছজিদ আৰু গীৰ্জাৰ 5 কিলোমিটাৰ বেখাৰদত অন্য লোকে ক্ৰয় কৰিব নোৱাৰিব মাটি। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত মাটি ক্ৰয় বিক্ৰয়ক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। এতিয়াৰ পৰা পুৰণা মন্দিৰ আৰু মছজিদ গীৰ্জাৰ আশে-পাশে অন্য লোকে মাটি ক্ৰয় কৰিব নোৱাৰিব। পুৰণা মন্দিৰ মছজিদ আৰু গীৰ্জাক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য। 5 কিলোমিটাৰ বেখাৰদৰ ভিতৰত অন্য লোকে ক্ৰয় কৰিব নোৱাৰিব মাটি। বৰদোৱা, বৰপেটা সত্ৰ আৰু মাজুলীত প্ৰযোজ্য হ'ব এই নিয়ম। ৰাজ্যৰ আন আন ঐতিহাসিক স্থানৰ মাটি সংৰক্ষণ কৰা হ'ব খিলঞ্জীয়াৰ বাবে। 1951 চনত ঐতিহাসিক স্থানত থকা লোকেহে ক্ৰয় কৰিব পাৰিব সেই ঠাইৰ মাটি। 1951 পিছত বসবাস কৰা সকলক উচ্ছেদ কৰা নহয়, কিন্তু তেওঁলোকে ভৱিষ্যতে মাটি বিক্ৰী কৰিলে বিক্ৰী কৰিব লাগিব খিলঞ্জীয়া লোকৰ ওচৰত। যিকোনো ধৰ্মৰ লোকৰ বাবে প্ৰযোজ্য হ'ব এই নিয়ম। অসম ৰাজহ আইনত অধ্যায় 12 সংযোজনেৰে এই ডাঙৰ সিদ্ধান্ত অসম চৰকাৰৰ। পৰৱৰ্তী খবৰ, ট্ৰেডিং স্কেমে আজিও জোকাৰিছে ৰাজ্য। চুমি বৰাৰ পিছত এইবাৰ মাইনাও ব্ৰহ্মৰ লুণ্ঠন। 100 কোটিৰো অধিক টকালৈ আত্মগোপন এইগৰাকী মাইনাও ব্ৰহ্মৰ। চুমি বৰাৰ পিছত এইবাৰ মাইনাও ব্ৰহ্মৰ লুণ্ঠন। বাক্সাত এইবাৰ পোহৰলৈ আহিছে ট্ৰেডিং কেলেংকাৰী। 100 কোটিৰো অধিক টকালৈ আত্মগোপন মাইনাও ব্ৰহ্মৰ। কম দিনৰ ভিতৰত অধিক ধন দিয়াৰ প্ৰলোভনেৰে লুটিছিল ধন। আৰু এতিয়া প্ৰাপ্য ধন বিচাৰি আৰক্ষীৰ ওচৰ চাপিছে ভুক্তভোগী লোকসকল। মুছলপুৰৰ প্ৰায় 8,000 লোকৰ পৰা মাইনাৱে সংগ্ৰহ কৰিছিল ধন আৰু বিগত 7 বছৰ ধৰি অবৈধ ট্ৰেডিঙৰ ব্যৱসায় কৰিছিল মাইনাৱে। ঘৰ, মাটি, গাড়ীৰ বিশাল সম্পত্তি কৰিছিল মাইনাও ব্ৰহ্মই। আৰু এই ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিছতে এতিয়া আত্মগোপন কৰিছে মাইনাও ব্ৰহ্মই। পৰৱৰ্তী খবৰ, হত্যাৰ ভাবুকি দি এইবাৰ বিপদত ইউটিউবাৰ ভাস্কৰ দত্ত। ভাস্কৰ দত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল। ইউটিউবাৰ ভাস্কৰ দত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল। হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত দাখিল কৰা হৈছে এজাহাৰ। আশ্ৰাফুল হক নামৰ এগৰাকী লোকে দাখিল কৰিছে এজাহাৰ। ভাস্কৰৰ ইউটিউব চেনেলত ভিডিঅ' দেখি প্ৰবঞ্চক স্বপ্ননীলৰ জালত পৰিছিল আশ্ৰাফুল আৰু স্বপ্ননীলৰ কলা অধ্যায় পোহৰলৈ অনাত সহায় কৰিছিল আশ্ৰাফুলে। বিগত 5 ছেপ্টেম্বৰত আশ্ৰাফুলক ভাবুকি প্ৰদান কৰে ভাস্কৰ দত্তই আৰু ভাস্কৰ দত্তৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল আশ্ৰাফুলৰ। আৰু এতিয়া যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ইউটিউবাৰ ভাস্কৰ দত্ত। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মধ্যস্থতাকাৰী হ'ব ভাৰত। আৰু এইবাৰ যুদ্ধৰ অৱসানৰ লক্ষ্যৰে মস্কোলৈ যাব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল। 10 আৰু 11 ছেপ্টেম্বৰত মস্কো ভ্ৰমণ কৰিব ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ ব্যাপক কুচকাৱাজ। পাকিস্তান সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা সন্ত্ৰাসবাদীৰ দলৰ। ৰাজৌৰীৰ নচৰা ছেক্টৰত নিশা সেনাৰ ব্যাপক অভিযান। সেনাৰ গুলীত মৃত্যু হৈছে দুটাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ আৰু ঘটনাস্থলীত বুজন পৰিমাণৰ মাৰণাস্ত্ৰও জব্দ কৰা হৈছে। আৰু ৰাজৌৰীৰ ভিন্ন প্ৰান্তত সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান বৰ্তমানেও অব্যাহত আছে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীক পুনৰ মাধমাৰ চৰকাৰৰ। ৰাজ্যত শীঘ্ৰেই বৃদ্ধি পাব মাটিৰ খাজনা। ৰাজ্যৰ ৰাজহ মন্ত্ৰী যোগেন মোহনে সদৰি কৰিলে এই কথা। প্ৰাৰম্ভিক পৰ্যায়ত চহৰ অঞ্চলত বৃদ্ধি পাব মাটিৰ খাজনা। ঔদ্যোগিক ভূমিৰ খাজনা বৃদ্ধিৰ সিদ্ধান্ত অসম চৰকাৰৰ।
পৰৱৰ্তী খবৰ বিশ্বত আকৌ কৰোনাৰ আতংক কৰোনা ভাইৰাছৰ নতুন ভেৰিয়েণ্টে বৃদ্ধি কৰিছে সংক্ৰমণ আৰু ইয়াক লৈ উদ্বিগ্ন বিশ্বৰ বিজ্ঞানী মহল বিশ্বত পুনৰ কৰোনাৰ আতংক কেইবছৰমান শান্তিৰ অন্তত পুনৰ নতুন ৰূপ লৈ আহিছে কৰোনা এইবাৰ ইউৰোপত পোৱা গৈছে কৰোনা ভাইৰাছৰ এটা সাব ভেৰিয়েণ্ট আৰু সাব ভেৰিয়েণ্টৰ নাম হৈছে XEC বিজ্ঞানীসকলৰ মতে এই নতুন ভেৰিয়েণ্ট ইমানেই বিপদজনক যে ই সমগ্ৰ দেশতে দ্ৰুতগতিত বিয়পি পৰিছে জাৰ্মান বিজ্ঞানীসকলে প্ৰথমে সেই দিশত XEC আৱিষ্কাৰ কৰিছিল কিন্তু ই বেছিদিন জাৰ্মানীত আবদ্ধ হৈ নাথাকিল ই বিজুলীৰ গতিৰ দৰে নেদাৰলেণ্ড আৰু পশ্চিম ইউৰোপৰ দেশসমূহলৈ বিয়পি পৰিছে খবৰ অনুসৰি কৰোনাৰ এই সাব ভেৰিয়েণ্ট এতিয়া ইউৰোপত দ্ৰুতগতিত বিয়পি পৰিছে বিশেষজ্ঞসকলৰ মতে গৰম বৃদ্ধিৰ লগে লগে XEC বৃদ্ধি পাই থাকিব আৰু তাৰ লগতে ৰোগীৰ সংখ্যাও বৃদ্ধি পাব পাৰে তাৰ মাজতে যোৱা দুসপ্তাহত এই ভাইৰাছৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে এই নতুন ভেৰিয়েণ্টক পুৰণি ভেৰিয়েণ্ট কেপ 3.1.1তকৈও অধিক বিপদজনক বুলি অনুমান কৰা হৈছে ইউৰোপৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিজ্ঞানীসকলে বৰ্জ্য পানীৰ ওপৰত নজৰ ৰাখি এই নতুন ৰূপৰ কৰোনা আৱিষ্কাৰ কৰে অৱশ্য তেওঁলোকে কৈছে যে এই সাব ভেৰিয়েণ্টটো এতিয়াই সমগ্ৰ বিশ্বত বিয়পি নাযায় কিন্তু এই নতুন ভেৰিয়েণ্টটোৰ প্ৰতি মানুহ সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজন পৰৱৰ্তী খবৰ পুনৰ বিফল অসম আৰক্ষী এইবাৰ মেঘালয়ত আৰক্ষীয়ে সন্ধান উলিয়াব নোৱাৰিলে প্ৰবঞ্চক চুমি বৰা আৰু তাৰ্কিকৰ বিগত এসপ্তাহে অসম আৰক্ষীক নাকত ধৰি চাকত ভৰাইছে চুমি আৰু তাৰ্কিকে পলাতক চুমি তাৰ্কিকৰ সন্ধান উলিওৱাত পুনৰ বিফল অসম আৰক্ষী এইবাৰ মেঘালয়ত অভিযান চলায়ো চুমি আৰু তাৰ্কিকৰ সন্ধান উলিয়াব নোৱাৰিলে আৰক্ষীয়ে চেৰাপুঞ্জীত পোৱা গৈছিল চুমি বৰাৰ শেষ লোকেশ্যন আৰু তাৰ পিছতে মেঘালয় আৰক্ষীৰ সহযোগত বশিষ্ঠ আৰক্ষীয়ে চলাইছিল অভিযান গোটেই নিশা চেৰাপুঞ্জীত অভিযান চলাইছিল আৰক্ষীয়ে তাৰ পিছতো চুমি বৰা আৰু তাৰ্কিকৰ কোনো সংসূত্ৰই নাপালে অসম আৰক্ষীয়ে আৰু তাৰ পিছত অসমত ঘূৰি আহিছে অসম আৰক্ষীৰ বিশাল দলটো অসমত ঘূৰি আহিয়েই চুমি বৰা আৰু তাৰ্কিকক মষ্ট ৱান্টেড ঘোষণা কৰিছে অসম আৰক্ষীয়ে পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ চলিল হিমন্ত চৰকাৰৰ বুলডোজাৰ বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ একশ্যন মোডত প্ৰশাসন পুনৰ প্ৰশাসনে ভাঙিব প্ৰায় 200টাকৈ অবৈধ বাসগৃহ এইবাৰ সোণাপুৰৰ কচুতলিত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ একশ্যন মোডত অসম চৰকাৰ এটা দুটা নহয় প্ৰশাসনে এইবাৰ ভাঙিব প্ৰায় 200টাকৈ অবৈধ বাসগৃহ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি সোণাপুৰৰ কচুতলিত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান উচ্ছেদস্থলীত কামৰূপ জিলা প্ৰশাসনৰ লগতে উপস্থিত হৈছে বৃহৎ আৰক্ষীৰ দল চৰকাৰী ভূমিত বেআইনীভাৱে ভূমি দখলৰ বিৰুদ্ধে চলোৱা হৈছে এই অভিযান